মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ফিজিক্সৰ পাৰ্ট 1ৰ যিমানখিনি ফৰ্মুলা আছে বা সূত্ৰ আছে এই গোটেইখিনি ফৰ্মুলা ল মই চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 8 লৈকে গোটেইখিনি ইয়াতে লিখি দিছো তোমালোকে ভালদৰে চাবা গোটেইখিনি ইম্পৰ্টেন্ট হয় प्रत्येक बारे यार पर क्वेश्चन आहा देखा जाए सो बोला आमी आरंभ करूँ चैप्टर 1 तुम्हालोकर जितु आछे इलेक्ट्रोस्टैटिक्स तुम्हालोकर जितु दुटा चैप्टर आछे इलेक्ट्रिक चार्ज एंड फील्ड और जितु सेकेंड नंबर 2 आछे तारे दुटा मिली तारे दुटा इम्पर्टेन्ट ल आछे जे दुटा हल गॉस ल और कुलम्ब ल देखिबले पाइछा खूब इम्पर्टेन्ट হয় प्रत्येक बारे क्वेश्चन आহে ইয়াৰ পৰা तार पिছত तुम्हालोके चाबा कारेन्ट इलेक्ट्रिसिटीर ओम्स ल एक मार्कर कारणे खूब इम्पर्टेन्ट तार पिছত ओम्स ल लिमिटेशन केतियाबा एटु 2 नम्बरो दिए केतियाबा 3 नम्बरो आহে सो चाइ लबा तार पिছত कार्सोफ्स रूल यारे कार्सोफ रूल्सर जिखिनि जंक्शन रूल और लूप रूल दुटा আছে खूब इम्पर्टेन्ट है एक मार्कर कारणे तार पिছত ह्यूस्टन ब्रिजर 4 मार्कर कारणे है जो डायग्राम আছে ह्यूस्टन ब्रिजर डायग्राम इनक्लूड डायग्राम 1+3 মানে 4 मार्कर कारणे आहे तार पिছত मुविंग चार्ज एंड मैग्नेटिज्मर जो लरेंस फोर्स ल एक मार्कर कारणे खूब इम्पर्टेन्ट है और एम्पियर सार्किट ल एक मार्कर कारणे और बायोसावर्टर ल तीनोटा भालदरे चाबा खूब इम्पर्टेन्ट है तार पिছত मैग्नेटिज्म एंड मैटार এই চ্যাপ্টাৰটোৰ পৰা मैग्नेटिज्म एंड गॉस ल जितु रिलेशन আছে এই দুটাৰ মাজত যেটো সম্বন্ধ আছে মই লিখিও দিছো কিউব ফাইনত খুব ইম্পৰ্টেন্ট হয় কেতিয়াবা অবজেক্টিভ টাইপত কোৱেশ্চনত এটো খুদি দিয়ে তাৰ পিছত আহা কিউৰিছ লৰ এক মাৰ্কৰ কাৰণে আহে যে কিউৰি সূত্ৰ কি বা কিউৰি সূত্ৰটো ভালদৰে বুজাই লিখা এনেকৈ মানে আহে কিবা কৰি এক মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে আহিব পাৰে तार पिছত आहा इलेक्ट्रोमैग्नेटिक इंडक्शनत तुम्हालोकर फैराडेस ल ऑफ इंडक्शन जितु আছে तार सम्बन्धটো মই লিখি দিছো d5b/dt চলতে ভালদৰে চাই লবা তোমালোকে আৰু তাৰ পিছত লেন্সৰ ল যেটা লেন্সৰ সূত্ৰ আছে এটো সূত্ৰটো মানে মানি চলে না নাই তাৰ ওপৰত এক মাৰ্কৰ কাৰণে কোৱেশ্চন আহে তো খুব ইম্পৰ্টেন্ট হয় এই টপিকৰ এইবিলাক টপিকৰ পৰাই মানে কোৱেশ্চন বিলাক কাটিয়ে থাকে তো ভালদৰে নোটস বনাই লবা তাৰ পিছত আহা অল্টাৰনেটিভ কাৰেন্টৰ পৰা যেটো কোনো ফৰ্মুলা নাই তাতে অকল থিওৰি হে আছে বা টপিক আছে সেই কাৰণে মই তাতে উঠাই দিয়া নাই তাৰ পিছত আহা ইলেক্ট্ৰোমैग्नेटिक ওয়েভছৰ ভিতৰত তোমালোকৰ যেটো ম্যাক্সওয়েলৰ ইকুৱেচন আছে ম্যাক্সওয়েল ইকুৱেচন খুব ইম্পৰ্টেন্ট হয় তোমালোকে তাতে চাৰিটা আছিল না লিখি দিছো মই গাউস ল मैग्नेटिज्म ल फैराडेस ल और एम्पियर्स मैक्सवेल ल खूब इम्पर्टेन्ट है केतियाबा এই চাৰিটা মিলা মিলি কৰিব দিয়া सपोज ধৰি লোৱা EDA ইকুয়াল কিবা ফাইনত যেটো আছে ইয়াৰে গাউস লৰ অৰ্ধেক পাৰ্টটো যে লাষ্ট পাৰ্টটো ৰাইটৰ পাৰ্টটো মিলাব দিয়ে কেতিয়াবা মিলা মিলি তো জানাই তোমালোকে তো এৰা কোনটো লগত মিলিব এই যে যেনেকৈ বি নাম্বাৰটো আছে मैग्नेटिज्म ल BDA ইকুয়াল 0 EDI इजुगल -d5b/dt फैराडेस ल गोटेखिनि पार्ट केतेबा मिलाब आहे तो खूब इम्पर्टेन्ट হয় ইবিলাক ইয়াৰ পৰা 2 মাৰ্ক আহে তো তোমালোকে আৰু এবাৰ ভালকৈ মই দেখাই দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা বা লিখি লোৱা নোটস বনাই লোৱা তোমালোকৰ বহুত হেল্প হ'ব মুঠতে ক'ব পাৰো যিখিনি লৰ কোৱেশ্চন আহিব লৰ কোৱেশ্চনৰ ভিতৰত তোমালোকে মিনিমাম স্কোৰ এটা ভাল স্কোৰ কৰিব পাৰিবা যদি তোমালোকে এই গোটেখিনি চাই লোৱা তো এবাৰ ভালকৈ মই দেখাই দিছো যদি ভিডিওটো ভাল লাগে লাইক কৰিবা হা আৰু তাৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কমেন্ট কৰি জনাবা যদি তোমালোকক নেক্সট পাৰ্টৰ ভিডিও লাগে কমেন্ট কৰি জনাবা মই বনাই দিম পাৰ্টৰ যেখিনি ল আছে ফৰ্মুলা আছে ইম্পৰ্টেন্ট গোটেখিনি মই বনাই দিম আজিৰ কাৰণে মানে থ্যাঙ্কস ধন্যবাদ।